দেউতা কোৱা এক্সিডেণ্ট কৰিলে বোলে ট্ৰেইনৰ লোক পাইলটক চাকৰিৰ পৰা খেদি দিয়া হয় নেকি বাৰু কথাটো? কথাটো ভুল কথা। তুমি চাগৈ ভুলকৈ কোনোবা ৰীলত দেখিছা। তেনেকুৱা এটা ৰীল ময়ো দেখা পাইছিলোঁ, যাৰ কাৰণে এই ভিডিঅ'টোকে বনাবলগীয়া হৈছে। আচলতে এক্সিডেণ্ট কৰোঁ বুলি কোনেও নকৰে, লোক পাইলটসকলেও তেনেকুৱা ভুল নকৰে। কিন্তু কোনো ক্ষেত্ৰত কি হয়, লোক পাইলটবিলাকে কিছুমান ভুল কৰি পেলায়, যাৰ কাৰণে ট্ৰেইনৰ যাত্ৰীসকলৰ বিপদ হ'ব পাৰে বা কোনো ক্ষেত্ৰত এক্সিডেণ্টো হ'ব পাৰে। তেনেকুৱা ক্ষেত্ৰত লোক পাইলটজনক সামৰিকভাৱে কামৰ পৰা আঁতৰাই ৰখা হয় আৰু তেওঁৰ ওপৰত এনকুৱাৰী দিয়া হয়। আচলতে ট্ৰেইন এখন চলোৱাৰ ক্ষেত্ৰত বহু ক্ষেত্ৰতেই দেখা যায় যে কেৱল মাত্ৰ লোক পাইলটজনেই ৰেছপঞ্চিবল নহয় দুৰ্ঘটনাৰ ক্ষেত্ৰত, কাৰণ ট্ৰেইনখনৰ বাহিৰৰ পৰা বহুত কৰিবলগীয়া কাম থাকে আৰু বেলেগ ষ্টাফে সেই কামবিলাক নিয়াৰিকৈ কৰি থাকে। কিন্তু তাৰ মাজতো কিছুমান মানৱীয় ভুল মানুহে কৰি পেলায়, যাৰ কাৰণে লোক পাইলটজনৰ চাকৰিৰ পৰা ডিছমিছ পৰ্যন্ত হৈ যাব পাৰে। আজি কিছুদিনৰ আগত আমি দেখা পাইছিলোঁ যে এজন লোক পাইলটে ট্ৰেইনখন ৰখাই ৰেলৱেৰ কাষতে কচৰি বনাই থকা এজন ব্যক্তিৰ পৰা কচৰিৰ পেকেট এটা লৈছিল। তেতিয়া লোক পাইলটজনক চাকৰিৰ পৰা সাময়িকভাৱে আঁতৰাই ৰখা হৈছিল। বৰ্তমান সময়ত লোক পাইলটজনৰ কি হৈছে আমি গম নাপাওঁ, কিন্তু তেনেকুৱা যিবিলাক মানৱীয় ভুল সেইবোৰৰ ক্ষেত্ৰত ৰেলৱে ডিপাৰ্টমেণ্টে খুব ষ্ট্ৰিক্ট একশ্যন লোৱা দেখা যায়।